সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মই পূৰ্ণিমা কোচ। আপুনি ক'ৰ পৰা আহিছে? মই ঢেকীয়াজুলিত মোৰ মাৰ ঘৰ। মই বিয়া হৈছোঁ তেজপুৰত। মই এতিয়া বৰ্তমান ঢেকীয়াজুলিত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 ডিচেম্বৰ 30 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ,
মই বিশেষকৈ মই শিৱ আৰু কালীৰ পূজা কৰিছিলোঁ মানে তেখেতৰে মই মেইন বুলি ভাবি আছিলোঁ আৰু মই বহুত ভক্তি কৰিছিলোঁ মই বিশেষকৈ কালী এটা মায়ে পোৱালীক ভালকৈ চাই বুলি মই তেখেতৰ মানে চালিচা বুলি কয় প্ৰত্যেক বছৰত মই ব্ৰত ৰাখোঁ আৰু চালিচা কৰিছিলোঁ আৰু শিৱক মই দেউতা বুলি নিজে ভাবি লৈছিলোঁ গতিকে মই শিৱৰ সাধনা মানে ওম নমঃ শিৱায় এটা জাপ বুলি ভাবি লৈছিলোঁ নিজে এতিয়া মই সেয়াই কৰি গৈছিলোঁ আপুনি যিহেতু জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি সাধনা কালীমাৰ পূজা কৰিছিলে আপুনি ভগৱান শিৱৰো পূজা কৰিছিলে সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মোৰ অলপ এনেকুৱা হ'ল কি মই তেওঁলোকৰ পূজা পাঠ কৰি আছোঁ কিন্তু মই মোৰ ঢেকীয়াজুলিত মোৰ দোকান আছে পাৰ্লাৰ এনেকৈ পূজা পাঠ কৰি মেলি থাকিলেও মোৰ কাষ্টমাৰ নাথাকে আৰু শুনিবলৈ পাওঁ বহুত জেগাত এনেকুৱা কাষ্টমাৰ হৈছে তেনেকুৱা হৈছে মই বিমূৰত পৰি গৈছিলোঁ মই কামো কৰোঁ তেনেকৈ মই চাদত দহি বটো ইটো সিটো কৰোঁ নাই মোৰ একো কাম বন একো নোহোৱা গৈছিলে একে অৱস্থা নাই না মোৰ খোৱা আছিলে না মোৰ পিন্ধা আছিলে মোৰ বেলেগৰ ওচৰত মই হাত পাতিবলগীয়া হৈ গৈছিলে অথচ মোৰ দোকান আছে মানুহে কয় কি এনেকুৱা অৱস্থা কিন্তু তথাপিও মই একো তেনেকৈ লাভ পোৱা নাছিল গতিকে মই মোৰ বাইদেউৰ ওচৰলৈ গৈছিলোঁ টকা 10টা বিচাৰি সেই টকা 10টা বিচাৰি এইকাৰণে গৈছিলোঁ য'ত নেকি মই অটো ভাড়া কৰি মই ঘৰলৈ আহিব পাৰোঁ দোকান বন্ধ কৰাৰ পিছত তেতিয়া মোৰ বাইদেউৰ ওচৰত যাওঁতে বাইদেৱে মোক বুজালে তই যিখিনি সাধনা কৰি আছ সেইখিনি ভুল এতিয়া মই যে কেনেকৈ ভুল হ'ব কাৰণ মই যিখিনি সাধনা কৰিছোঁ মই শুদ্ধতে আছোঁ কৈছে নহয় তই জ্ঞান গংগা পুস্তক বুলি এখন পুস্তক দিছিলে মোক সেই কিতাপখন আনি মই ঘৰত থৈ দিছিলোঁ মই পঢ়া নাছিলোঁ গতিকে মই ঘৰত থৈ মই আকৌ পিছদিনাখন দোকানলৈ ওলাই গৈছিলোঁ ওলাই যাওঁতে মই কিতাপখন লৈ গৈছিলোঁ কিন্তু ছাৰ মই দোকানৰ ভিতৰত থৈ দিছিলোঁ মোৰ মাৰি মই সেইদিনাখনো কান্দিছোঁ ভগৱান কি হৈছে মোৰ দোকানখন কিতাপখন মই থৈ দিলোঁ তেনেকৈ বাইদেউ আহিলে কৈছে এফালে যাবলগীয়া আছে ব'লা যাওঁ তেতিয়া মই ক'লোঁ দোকানখন বন্ধ কৰি মই এজন ভকতৰ ঘৰলৈ গৈছিলোঁ ছাৰ সেই ভকতজনৰ ঘৰত যাওঁতে মই অলপ সময় বহি মই অলপ শান্তি পাইছিলোঁ কিবা এটা তাৰপিছতো মই এনেকুৱা শান্তিও পোৱা নাছিলোঁ য'ত নেকি মোৰ মাইণ্ডটো আছিলে টকা পইচাৰ ক্ষেত্ৰত গতিকে মোৰ মাইণ্ডটো টকা পইচাৰ ফালে গৈ আছিলে ছাৰ গতিকে মই সেইখিনি বাইদেউক কৈ পেলাই বাইদেউৰ লগত গুচি আহোঁতে মই অট'তে মোক এজন মানে মোৰ ঘৰৰ কাষৰে বাইদেউ এগৰাকী মোক ৰখাই পেলাই মোক ক'লে চাদৰ 7খন আছে অৰ্ডাৰ তই কৰি দিব পাৰিবি নেকি তেতিয়া মোৰ মনটো কিবা এটা ভাল লাগিলে মই হওক দে মই কিবা এটা কাম পাইছোঁ দোকান খুলি মই ভিতৰলৈ গ'লোঁ মই চাদৰখিনি ল'লোঁ লগে লগে তেনেকৈ মোৰ কাম আহিছে ফেচিয়েল আহিছে থ্ৰেডিং আহিছে তেতিয়া মই আচৰিত পাইছোঁ কি চমৎকাৰ হে পৰমাত্মা মই এই চমৎকাৰৰ বিষয়লৈ মই কেতিয়াও নাপাহৰোঁ মই হে পৰমাত্মা মই কেতিয়াও নাপাহৰোঁ ইটোৰ পিছত সিটো মোৰ কাম আজিও ৰখা নাই সেই পৰমাত্মাৰ দয়াই বুলি ভাবি মই পৰমাত্মাৰ যিটো জ্ঞান গংগাৰ পুস্তক সেইটো মই মূৰত লগাই মই তাতে থৈ পেলাই মই ভাবিলোঁ মই পঢ়িম মই ইমানেই কামত বিজি হৈ গ'লোঁ য'ত নেকি মই পুস্তক পঢ়িবলৈ আজিলৈকে নোৱাৰিলোঁ এইকাৰণে নোৱাৰিলোঁ কি মোক পৰমাত্মাই ইমানেই দি দিলে য'ত নেকি মোৰ কমি নহ'ল তাৰপিছত মই পুস্তক লৈ পেলাই ঘৰলৈ আহি পেলাই মোৰ মানুহজনক ক'লোঁ এনেকুৱা কথা আজি কৈছে হয়নে কিমান পইচা আনিছা মই ইমান আনিছোঁ গতিকে গোটেই ঘৰ ভৰা ৰেচন নিজৰ চব ফালে সুবিধা কৰি দিলে একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈছে এইখিনি হে পৰমাত্মা গতিকে তাৰ পিছদিনাখন মই বাইদেউক লগ ধৰি পেলাই মই ক'লোঁ বাইদেউ মোক কেনেকৈ কি কৰিব পাৰে মই একো নাজানো কি গুৰু হয় কি হয় মই আজিলৈকে জ্ঞান গংগা পঢ়াও নাই আপুনিয়ে লৈ যাওক মোক নি পেলাই মই নাম দীক্ষা ল'ম ক'লে হ'ব এই আজি নহয় কালি নহয় এনেকৈ মই নাম দীক্ষা ল'লোঁ লোৱাৰ পিছত মোৰ দোকানখন দুপত ধুনীয়া হৈ গ'ল তাৰপিছতে মই বহুত দিন ধৰি এটা সন্তানৰ কথা ভাবি থাকিছিলোঁ গতিকে মোৰ এটা সন্তান থকা হ'লে ভাল আছিলে বুলি কিন্তু মই ডক্টৰকো দেখাইছিলোঁ দেখুৱাৰ পিছত ডক্টৰে ক'লে আপোনাৰ বয়স হৈছে এতিয়া আপুনি অলপ ভয় কৰা কথা আছে তেতিয়া মই বাদ দিছিলোঁ এইখিনি মোৰ ভিতৰীয়া কথা তথাপি মই আজি কৈ আছোঁ গতিকে মই বাদ দিছিলোঁ বাদ দিয়াৰ পিছত মই তেতিয়া চিন্তা কৰিলোঁ হে ভগৱান হে পৰমাত্মা আপুনি চব কৰিব পাৰে কি কৰিব নোৱাৰে তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ আপুনিও নাম দীক্ষা লওক কিবা না কিবা এটা গুৰুদেৱে কৰিয়ে দিব সমাধান কৰিয়ে দিব তেতিয়া মোৰ মানুহজনো ল'লে মানুহজনে লোৱাৰ পিছত
ইমানে ভাল দিন আহিল মোৰ তাৰপিছত সন্তান এটাও আহিল সন্তান অহাৰ পিছত ডক্টৰে কৈছে নাই আমি ইয়াত নোৱাৰিম তাৰপিছত ঢেকীয়াজুলি দেখাই তেজপুৰলৈ গ'লোঁ তেজপুৰৰ পৰা গৈ গুৱাহাটীত ৰেফাৰ কৰিলে তাৰপিছতে ক'লে নহয় আমাৰ মানুহজনে ক'লে কি ইয়াতে হ'ব যি হ'ব সন্ত ৰামপাল মহাৰাজেই চব কৰিব পাৰিব বাকী একো চিন্তা কৰিবলগীয়া নাই ভালে ভালে মোৰ সন্তানো আহিল ল'ৰা এটা আছে আজি 2 বছৰ হৈছে গতিকে মোৰ একো চিন্তা নাই এতিয়া সকলো মোৰ শান্তিৰে মোৰ দোকান ঘৰ সম্পূৰ্ণ ধুনীয়াকৈ চলি আছে একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈ আছে এইটো আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপোনাৰ দোকানত ৰাখি থোৱাৰ পিছতো আপুনি যাক অধ্যয়নে কৰা নাছিলে তথাপি আপুনি ইমান লাভ পাবলৈ সক্ষম হৈছে আৰু লগতে আপুনি এটি যেতিয়া নাম দীক্ষা লোৱাৰ পিছত আপুনি এটি সন্তানৰ কথা ভাবিছিলে আপুনি নিসন্তান আছিলে নিসন্তানৰ পৰা আপোনাক এতিয়া বৰ্তমান এটি সন্তানৰ পৰমাত্মাই কৃপা কৰিলে সন্তান প্ৰাপ্তি কৰিলে এইটো কেনেকৈ সম্ভৱ সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি ইমানখিনি লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপাল মহাৰাজে 4 বেদৰ পৰা 4 মানে আপোনাৰ শাস্ত্ৰৰ পৰা আমাক যিটো ভক্তি দিয়ে সেই ভক্তিত এনেকুৱা এটা আমাক মন্ত্ৰ দিয়ে য'ত নেকি আমি সেয়া কৰিলে আমাৰ সকলো দুখ বিপদ যিটো নহ'বলগীয়া কামো হৈ যায় কিয় কাৰণে হৈ যায় কাৰণ কি সত্যবিধি আপোনাৰ সাধনা দিয়ে বেদৰ পৰা উলিয়াই দিয়ে সেইকাৰণে আৰু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত কি ক'ব বিচাৰে মই এটা কথা ক'ব বিচাৰোঁ মই কোনো ধৰণৰ গুৰুক মই বিশ্বাস কৰা নাছিলোঁ য'ত নেকি এটাই মই আপোনাক আগতেও কৈছিলোঁ মই একমাত্ৰ কালী পূজা কৰিছিলোঁ আৰু শিৱ কিন্তু তেওঁলোকে যে মোক কৰিও একো লাভ নাপালোঁ মই গুৰু হিচাপে সন্ত ৰামপাল মহাৰাজৰ পৰা যিটো জ্ঞান পালোঁ মই সৎসং শুনিলোঁ জ্ঞান গংগা পুস্তক মই চালোঁ চাই লাষ্টত মই এটাই বুজিলোঁ এয়াহে সত্য গুৰু কাৰণ কিয় তেওঁ মুখ কমলৰ পৰা একো নকয় তেখেতে সব বেদ খুলি খুলি দেখায় এটা এটা বেদ খুলি দেখায় যিটোৱে আপুনি বিচাৰে সেইটোৱে পাব আপুনি যেনেকৈ আপুনি বোলে নহয় তেওঁ মুখৰ পৰা কৈছে সেইটো নহয় প্ৰমাণৰ সৈতে তেখেতে দি আছে সেয়া প্ৰমাণ চাই মই তেখেতৰ চৰণত আহিছোঁ আৰু আপুনি যেহেতু তেখেতৰ জ্ঞান বুজি তেখেতৰ সৎসং প্ৰবচন শুনি ভালদৰে জ্ঞান বুজি শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰিছে আৰু আপুনি বিভিন্ন প্ৰকাৰ লাভ পাইছে এগৰাকী সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে মুখ্য উদ্দেশ্য এইটোৱে যেনেকৈ আগতে যেনে সত্য যুগত কোনো ঠগবাজ নাছিল ডকাইত নাছিল কোনো ধৰণৰ ৰেপ নাছিল কিবা নাছিল একো নাছিল চুৰ নাছিল একোৱে নাছিলে সত্য যুগত সত্য বাণী আছিল ঠিক সেই সত্য যুগটো আজিও সন্ত ৰামপাল মহাৰাজে যুঁজি আছে আৰু তেওঁ আনিহে এৰিব আৰু হৈও আছে আৰু হ'বগৈ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত যিসকল আমাৰ এই ভাৰতবৰ্ষত গুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তিবিধি ইয়াৰ মাজত পাৰ্থক্য কি পাৰ্থক্য এইটোৱে আমাৰ সন্ত ৰামপাল মহাৰাজে এটা এটা পাত লুটিয়াই লুটিয়াই শাস্ত্ৰ অনুকূল ভক্তি দিয়ে গীতা ভাগৱত যিমান শাস্ত্ৰ আছে বেদ শাস্ত্ৰ গোটেইখিনি সেইখিনি শাস্ত্ৰৰ অনুকূল আমাক ভক্তি দিয়ে আৰু যিখিনি আপোনাৰ গুৰু আছে তেওঁলোকে আমাক এইখিনি দেখুৱাব নোৱাৰে তেওঁলোকে মুখ কমলৰ পৰা নিজে যি মন যায় তাকে কৈ দিয়ে আৰু সেইখিনি বস্তুত আমাৰ একো লাভালাভ নহয় আৰু যিখিনি এতিয়া সন্ত ৰামপাল মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি দিছে তেওঁ গোটেই শাস্ত্ৰৰ ভক্তিখিনি ধুনীয়াকৈ তাৰ পৰা উলিয়াই আমাক যিটো মন্ত্ৰ দিছে আমি সেই মন্ত্ৰৰে আজি আমি বহুত সুখী আৰু এগৰাকী আপুনি যিহেতু মহিলা সেই হিচাপে মই আৰু এটা কথা জানিব বিচাৰিছোঁ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ আশ্ৰমত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচা লেনদেন নহয় বুলি আমি শুনিব পাইছোঁ সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে এনেধৰণৰ পদক্ষেপ লৈছেনে আপোনালোকৰ সৎলোক আশ্ৰমবিলাকত হয় ছাৰ তাত এটকাও আপোনাক পইচা দিবও নালাগে ল'বও নালাগে এযোৰ কাপোৰত বিয়া হৈ যাব য'ত নেকি আপোনাৰ যিযোৰ কাপোৰ পিন্ধি যাব সেইযোৰ কাপোৰে দৰা কইনা একে ঘৰ পাবগৈ আৰু এটকাও দিব নালাগে আৰু আমাৰ তাত যিটো খোৱা বোৱা হয় তেওঁলোকে ধুনীয়াকৈ ভোজন কৰি আহিবও পাৰে সম্পূৰ্ণ সন্ত ৰামপাল মহাৰাজে এতিয়া গোটেইখিনি সুবিধা কৰি দিছে আৰু যেহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও জ্ঞান গংগা নামৰ পুথিখন যেতিয়া আপুনি আপোনাৰ দোকানত ৰাখিছিল তেতিয়া আপুনি বিভিন্ন লাভ পাবলৈ সক্ষম হৈছে এতিয়া যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে
হয় ছাৰ মই বাৰ্তানো কি দিম ছাৰ মই তেওঁলোকক হাতযোৰ কৰি বিনতি কৰিব পাৰিম মোৰ মা দেউতা বাই ভনী ভাই ককাই তেওঁলোকেও সন্তৰাম পাল মহাৰাজৰ চৰণলৈ আহক আহি নাম দীক্ষা লওক লৈ গোটেইখিনি যদি তেওঁলোকৰ মনত সন্দেহ আছে আজিকালি যুগত মোবাইল ফোন আছে তেওঁক চাৰ্চ কৰি চাব পাৰে আৰু গোটেই শিক্ষিত সমাজ তেওঁলোকে চব জানিবই ইমান আমাৰ এতিয়া সমাজখন মূৰ্খ হৈ থকা নাই বেদ চাওক খুলি পেলাই সৎসং চাওক জ্ঞান গংগা পুস্তক চাওক সম্পূৰ্ণ তাত লিখাই আছে সেই শাস্ত্ৰ অনুকূল যদি ভক্তি কৰে মোৰ নিচিনাকৈ তেওঁলোকে লাভ ল'ব পাৰিব সকলো লাভ সেইখিনি কৰিবলৈ হ'লে সন্তৰাম পাল মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা ল'ব লাগিব আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালি একেবাৰে সহজ ছাৰ নাম দীক্ষা ল'বলৈ আগতে অকণ কঠিন আছিল যদিও এতিয়া একেবাৰে সহজ মোবাইলত আপুনি চাৰ্চ কৰিলেও তাত নাম্বাৰ পাব গুগল আপোনাৰ ইউটিউব চবতে পাব আৰু যদি জ্ঞান গংগা পুস্তক আছে তেওঁলোকৰ ঘৰত তাত লিখাই আছে পিছফালে গোটেই নাম্বাৰ দিয়া আছে সাধনা চেনেলতো আপোনাৰ এটা শাৰী আহে নাম্বাৰ আহে তাতো কল কৰিব পাৰে য'তে নালাগক আশ্ৰমত লাগিব ওচৰৰ চুবুৰীয়া আশ্ৰমলৈ তেওঁলোকে কনভাৰ্ট কৰি দিব আৰু ইজিলি একদম ইজিলি এটকা নোহোৱাকৈ ফ্ৰীলি নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্ব সৃষ্টিৰ ৰচয়িতা সৰ্ব উৎপাদকৰ প্ৰভু এই পৰম পূজ্য কবিৰ পৰমেশ্বৰজী এওঁ আমি সকলো আত্মাৰ জনক হয় এওঁই আমাৰ মালিক হয় আমি নিজৰ ভুলৰ বাবে আমি ইয়াত কালৰ জালত আবদ্ধ হৈ পৰিলোঁ আৰু আমি এনেকুৱা লোকত প্ৰৱেশ কৰিলোঁ যে ইয়াত জীৱ সুখী হ'ব নোৱাৰে ইয়াত সুখ নামৰ বস্তু নাই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰম অক্ষৰ ব্ৰহ্ম কবিৰ দেৱজী কবিৰ চাহেবজী যি বেনাৰসত কাশীত এক শিপিনীৰ ভূমিকাৰে 120 বছৰলৈকে এই ধৰাতলত থাকিলে এজন সাধাৰণ মানুহৰ লীলা কৰে এই পৰমাত্মা তিনি স্থিতিত সৰ্বব্ৰহ্মাণ্ডৰ স্থিতি চম্ভালিছিলে যেনেকৈ পৰমেশ্বৰৰ এক বহুত তেজময়ী স্বৰূপ আছিলে এওঁ সৎলোকৰ ভিতৰত বিৰাজমান আৰু বহুত ডাঙৰ কুমজ হয় বহুত ধুনীয়া এটা যেনেকৈ মন্দিৰৰ দৰে এটা পৰমাত্মাৰ স্থান হয় ইয়াৰ মাজতে পৰমাত্মাৰ সিংহাসন আছে আসন আছে আৰু তাতে পৰমেশ্বৰ কবিৰ দেৱজী যি আমাৰ সদৃশ হয় মনুষ্য সদৃশ এওঁৰ শৰীৰ তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ দুয়োৰে মিলোৱা ৰশ্মিও পৰমেশ্বৰৰ এটা নোমৰ গুৰিৰ ৰশ্মিৰ ওচৰত বহুত কম হয় ইমান তেজময় শৰীৰ হয় এই পৰমেশ্বৰৰ আৰু যেতিয়া এই পৰমাত্মাই আমাক ইয়াত সদ্বুদ্ধি দিবলৈ আহে যথাৰ্থ জ্ঞান দিবলৈ আহে তেতিয়া নিজৰ অন্য ৰূপ ধাৰণ কৰি লয় সেই ৰূপটো তাতেই থাকে এটা বেলেগ ৰূপ ধাৰণ কৰি লয় পাতল তেজপুজৰ যদি সেই পৰমাত্মা সেই তেজময় শৰীৰযুক্ত হৈ আহি যায় তেনেহলে আমাৰ চকু বন্ধ হৈ পৰিব যেনেকৈ ফেঁচাই সূৰ্যক চাব নোৱাৰে
ঠিক সেই প্ৰকাৰে আমাৰ এই চৰম দৃষ্টি পৰমাত্মাৰ সেই উজ্জ্বল শৰীৰৰ প্ৰকাশক সেই উজ্জ্বলতাক চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। সেইকাৰণে পৰমাত্মা পাতল তেজ পূজেৰে নিজৰ শৰীৰক সৰল আৰু পাতল কৰি ইয়ালৈ আহে। আৰু ইয়ালৈ অহাৰ তেওঁৰ দুটা স্থিতি আছে। এটাটো এটা যুগত তেওঁ সম্পূৰ্ণ জীৱন জীয়াই যেনেদৰে এজন সাধাৰণ মানুহৰ জন্ম হয়, যেনেকৈ এটা সন্তান উৎপন্ন হয়, লাহে লাহে ডাঙৰ হয় আৰু নিজৰ কাজকৰ্মত লাগি পৰে, এটা গৃহস্থী চলায়, এনেকৈ আকৌ তেওঁ গুচি যায়, বৃদ্ধ হয়। এক এনেকুৱাই ভূমিকা প্ৰত্যেক যুগত পৰমাত্মাই লয়। তেওঁ জন্ম নলয়, কিয়নো তেওঁ ভগৱান। তেওঁ এটা শিশু ৰূপ ধাৰণ কৰি সৰু কেঁচুৱাৰ আৰু পুখুৰীৰ মাজত পদুম ফুলত তেওঁ বিৰাজমান হয়। সেইকাৰণেই পৰমাত্মাক নাৰায়ণ বুলি কোৱা হয়। নাৰায়ণ মানে পানীৰ ওপৰত বিৰাজমান হোৱাজন। তেন্তে সি পৰমাত্মাই এটা লীলা কৰে, তাৰ পৰা পূৰ্বজন্মৰ যিসকল সংস্কাৰী হংস আছিলে, বহুত ভাল আত্মা হয়, তেওঁলোকে কবিৰক লগ পায় আৰু আকৌ সেই লীলাময় পদ্ধতিৰে লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। তেওঁ কোনো ধৰণৰ জলপান নকৰে, আকৌ কুমাৰী গায়ে গাখীৰ দিয়ে পৰমাত্মাৰ আশীৰ্বাদেৰে। কুমাৰী গাইৰ গাখীৰেৰে সেই বালক ৰূপধাৰী পৰমাত্মাৰ লালন পালনৰ লীলা আৰম্ভ হয়। তাৰ পাছত তেওঁ আকৌ ডাঙৰ হয় আৰু নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে। এয়া পৰমাত্মাৰ দ্বিতীয় স্থিতি। আৰু তৃতীয় স্থিতি অৰ্থাৎ ইয়ালৈ আহিবলগীয়া দ্বিতীয় স্থিতি, সেয়া যিকোনো পৰিস্থিতিতে যিকোনো সময়তে প্ৰকট হৈ যায়। যেনেকৈ এজন অতিথি আহে, আলহী আহে। অতিথিৰ অৰ্থ হ'ল যাৰ অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, যিকোনো সময়তে আহিব পাৰে। তেন্তে কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰমক্ষৰ ব্ৰহ্ম যিকোনো সময়ত যিকোনো ঠাইত সাধুৰ ৰূপ লৈ কিছুদিন ক'ৰবাত থাকি কিছু পুণ্যাত্মাৰ উদ্ধাৰ কৰি দিয়ে আৰু ভাল আত্মাসকলক লগ কৰে। এয়া পৰমাত্মাৰ তৃতীয় স্থিতি হয়, অতিথি ৰূপেৰে অহাৰ। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুইটা স্থিতিৰ বিষয়ে আছে। অগ্নি তনুৰসি, অগ্নি মানে পৰমেশ্বৰ। পৰমেশ্বৰৰ তেজময় শৰীৰ, সেইকাৰণে পৰমাত্মাক অগ্নি নামেৰে উপমা দিয়া হয়। অগ্নি অৰ্থাৎ তেজময় স্বৰূপ, তেজময় পৰমেশ্বৰ। অগ্নি তনুৰসি পৰমেশ্বৰ আপোনাৰ শৰীৰ হয়। আপুনি সশৰীৰে আছে, আপোনাৰ শৰীৰ ইমান সুন্দৰ। विष्णवे तवा सोमस्य तनुरसि। তৱা অৰ্থাৎ সেই পৰমেশ্বৰ। বিষ্ণৱে মানে সকলোৰে ধাৰণ পোষণ কৰোতা। তৱা মানে সেই বিষ্ণৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে अमर पुरुष का शरीर है। विष्णवे तवा सोमस्य तनुरसि। তেন্তে সি পৰমাত্মাৰ সকলোৰে ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈ ওলোটাকৈ ওলোমাই ৰখা সংসাৰৰূপী বৃক্ষৰ স্থিতি বনালে। যে সংসাৰক এনেকৈ জানাক যেন ওলোটাকৈ ওলোমাই থোৱা এজোপা বৃক্ষ, যাৰ শিপা ওপৰলৈ হয় আৰু তিনিওটা শাখা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এই শাখা তললৈ আছে। আৰু এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰে। যিয়ে ইয়াৰ সকলো বিভাগ ক'ব, তেওঁ হৈছে তত্ত্বদৰ্শী সন্ত। সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্ব জ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা এই অজ্ঞানক কাটি, অৰ্থাৎ এই তত্ত্বজ্ঞানক পুজি পেলাই তাৰ পাছত পৰমেশ্বৰৰ সেই পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক আকৌ ঘূৰি পুনৰ সংসাৰলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি পুৰুষক কোৱা হৈছে, তিনি প্ৰভু। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ 21খন ব্ৰহ্মাণ্ডৰ স্বামী হয়
ইয়াক ব্ৰহ্মও কোৱা হয়, ক্ষৰ ব্ৰহ্মও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয়। অক্ষৰ পুৰুষ এওঁ 7 সংঘ ব্ৰহ্মাণ্ডৰ মালিক হয়, কিন্তু এওঁলোক দুয়োজনৰে শৰীৰ নাশবান হয়। তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলোবোৰ নাশবান হয়। কেৱল জীৱাত্মাহে কাঢ়োৰে নমৰে, আনকি কুকুৰ গাধৰো নমৰে। সেইকাৰণে গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोग तेरमाविष्य विभर्ति अवैश्वर है। সেই শ্ৰেষ্ঠ পৰমাত্মাটো কোনোবা বেলেগহে হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হ'ল অব্যয় ঈশ্বৰ, অবিনাশী পৰমাত্মা। তেন্তে তিনিওটা লোকত প্ৰৱেশ কৰি ধাৰণ পোষণ কোনে কৰে? যেনেকৈ মূলৰ পৰা শিপাৰ পৰা গোটেই গছজোপাই আহাৰ পায়, শিপাই গোটেই গছজোপাৰ পালন পোষণ কৰে। গোটেই গছজোপাৰে পালন পোষণ কৰে শিপাই। এতিয়া শিপাৰূপী ভগৱান সেই পৰম দিব্য পুৰুষ হয়, পৰম অক্ষৰ ব্ৰহ্ম। তেওঁ হৈছে কবিৰ দেৱ। তেওঁ সেইজন কবিৰ দেৱ হয় যিজন বেনাৰসত কাশীত আহিছিলে আৰু ধানকৰ ভূমিকা কৰিছিলে। পুণ্যাত্মাসকল, আমাৰ যি সৎগ্ৰন্থ আছে, যেনেকৈ পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ, এই সৎগ্ৰন্থবোৰক আমি যথাৰ্থ জ্ঞানযুক্ত বুলি মানি লওঁ। আৰু এই কথাটো হয়ও। আৰু যি ইয়াৰ ভিতৰত লিখা আছে এয়া সত্য হয়। তেন্তে আমি পৰমাত্মাক চিনি পাবলৈ আমি আমাৰ সৎগ্ৰন্থবোৰক আধাৰ বনাম, যাক হিন্দু ধৰ্মৰ লোকে প্ৰথমৰ পৰাই সত্য মানি আহিছে, ইয়াৰ ওপৰত পূৰ্ণৰূপেৰে আশ্ৰিত হয়। তেন্তে এই সৎগ্ৰন্থৰ পৰা আমি ভগৱানক চিনি পাবলৈ চেষ্টা কৰিম যে তাত কি লিখা আছে, আৰু কেনেকুৱা মহিমা পৰমাত্মাৰ, আৰু কেনেকুৱা লীলা কৰে ভগৱানে। তেতিয়াহ'লে পৰমাত্মাক চিনি পাবলৈ আমাৰ কোনো ভুল নহ'ব। এতিয়ালৈকে আমি ভুল কৰি আছিলোঁ। কোনোবাই যদি কয় এনেকুৱা ভগৱান আমি মানি লৈছিলোঁ, আকৌ এনেকুৱা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, ব্ৰহ্মা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, বিষ্ণু হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, শংকৰ হৈছে পৰম শক্তি আমি সেইটোও মানি লৈছিলোঁ, কিয়নো আমাৰ জ্ঞান নাছিল। এতিয়া যেনেকৈ এই পন্থাটো চলি আছে, কিছুমানে এইটো কয় সৎ লোকত সৎখণ্ডলৈ বোলা, তাত পৰমাত্মা নিৰাকাৰ হয়, সৎপুৰুষ নায়েই তাত। আৰু আত্মাক এনেদৰেই পোৱা যাব যেনেকৈ সাগৰত থকা টোপালবোৰ। আমাৰ বুদ্ধি মৰি গৈছে। সমুদ্ৰত কোনোবাই ক'লে ব'লা ডুবি মৰিম, কিমান সাজু হ'ব ডুবিবলৈ তাত? ইয়াত সকলোৱে হয় বুলি কৈ থাকিব, কিন্তু যেতিয়া ডুবিবৰ সময় হ'ব তেতিয়া কোনো নাহে, সকলোৱে এৰি পলাই যাব। তেন্তে ইয়াত নকল পন্থ চলি আছে। তেওঁলোকে কয় তাত ভগৱান নাই, নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ। তেন্তে তাত গৈ কি কৰিম আমি য'ত ভগৱানেই নাই? তেনেহ'লে পৰমাত্মাক লগ কৰিবলৈ যাওঁ, পৰমাত্মা তাত নাই। যেনেকৈ কোনোবাই গাইৰ মহিমা গায় গাখীৰ দিয়ে, গায়ে অমৃতৰ দৰে গাখীৰ দিয়ে, খুবেই লাভদায়ক পশু। সকলোৰে ইচ্ছা হয় যে আমি গাই ল'ম, আৰু আকৌ কয় গাই দেখোন নাই, গাই দেখোন নিৰাকাৰ হয়। এইটো কেনেকৈ হ'ব পাৰে? পৰমাত্মাৰ কিমান মহিমা কোৱা আছে এই সৎগ্ৰন্থবোৰত, বেদবোৰত, আৰু যি মহাপুৰুষসকলক আহি লগ পাইছে, নিজৰ চকুৰে দেখিছে, ভগৱানৰ অৱস্থাৰ বিষয়ে কৈছে, আমি ইয়াক কোৱা আওকাণ কৰিছোঁ, এই মিছলীয়াসকলৰ কথাক স্বীকাৰ কৰি ল'লোঁ। এই নকল পন্থ, যি এই ৰাধা স্বামী পন্থ, জয় গুৰুদেৱ পন্থ, ধন ধন সৎগুৰু পন্থ, এই সকলোৱে মিছা কৈ আছে 100%। এওঁলোকৰ এজনেও ভগৱানক নাই পোৱা, কখও নাজানে এওঁলোকে। যদি পৰমাত্মা পালে হয় তেনেহ'লে নিৰাকাৰ ক'লে হয়নে? সৎগ্ৰন্থত কোৱা আছে যে সশৰীৰে মনুষ্য সদৃশ চকুৰে দেখা সন্তই কয় दानक रूप रहा करतार और हमरे ही निहार है हमरा सृजनहार। আমাৰ দৰেই হয় আমাৰ ভগৱান, আমাৰ উৎপত্তিকৰ্তা। তেন্তে পুণ্যাত্মাসকল, দাসৰ উদ্দেশ্য হৈছে প্ৰথমতে আমি আমাৰ যি সৎগ্ৰন্থবোৰক সত্য মানিছিলোঁ সেইবোৰৰ সৈতে পৰিচিত হওঁ। পাছলৈ অসুবিধা নহ'ব ভগৱানক চিনি পাবলৈ। আৰু মুক্তিৰ সমস্যাই শেষ, কিয়নো ইমান চিম্পল মাৰ্গ হয়, ইয়াৰ দৰে মাৰ্গেই নাই।
এইদৰে এই কালৰ দূতে কাল প্ৰেৰণাৰে নিজৰ প্ৰভুতা দেখাবলৈ হঠয়োগ আৰম্ভ কৰিলে। সিদ্ধি প্ৰাপ্ত কৰিবলৈ থিয় হৈ তপ, ওলোটা হৈ তপ আৰু নিত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলে। স্বাহা স্বাহা কৰি এওঁলোকেতো বিনাশৰ বিধি বিচাৰিছিলে। এজনে আনজনৰ ওপৰত প্ৰভুত্ব পাবলৈ কোনোৱে এটা সিদ্ধি প্ৰাপ্ত কৰিলে, আনজনে ভাবিলে তিনিটা কৰিম মই, তেতিয়াহে মোক চুপিৰিয়ৰ বুলি কোৱা হ'ব জনতাৰ মাজত। পৰমাত্মাই কয় যে মোৰ নাম ল'লে 24 সিদ্ধি প্ৰাপ্ত হৈ যাব তোমাৰ, কিন্তু এই সিদ্ধি প্ৰয়োগ নকৰিবা, নহ'লে এই বিহৰ কাম কৰিব। নিজে নিজেই পৰি থাকা, কিয়নো সিদ্ধিয়ে আমাক সহযোগ কৰিব, আৰু আমি যদি ইয়াক প্ৰয়োগ কৰিবলৈ লওঁ তেতিয়া হানিহে হ'ব আমাৰ। সেয়েহে এওঁলোকে এই সিদ্ধিৰ প্ৰয়োগ কৰিছিলে এনেদৰে, যেনেদৰে এটা সিদ্ধিয়ে গোটেই সাগৰ পি খায়। এজন অগস্ত্য ঋষি আছিলে। পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰি জংঘলত গৈ সাধনা আৰম্ভ কৰিলে। अब इनकी बहुत लंबी चौड़ी कहानियां हैं। बचपन जंगल में निकल गया, 30-40 वर्ष का हो गया, फिर আকৌ ভ্ৰমণ আৰম্ভ কৰিলে। অৰ্থাৎ প্ৰথমে বেটাৰী চাৰ্জ কৰিছিলে, এবছৰত 6 মাহ তপস্যা সাধনা কৰিছিলে, 6 মাহ ভ্ৰমণ কৰিছিলে গাঁও গাঁও চহৰ চহৰলৈ গৈ। তেতিয়া তেওঁৰ মহিমা হ'ল, এজন ৰজাৰ সন্তান নাছিলে। ৰজাই খবৰ পালে যে এজন বহুত ডাঙৰ মহাপুৰুষ হয়, জংঘলত সাধনা কৰি আহিছে। ৰজাই প্ৰাৰ্থনা কৰি নিজৰ ঘৰত সপ্তাহ 10 দিন ৰাখিলে, সেৱা কৰিলে। পাছত প্ৰাৰ্থনা কৰিলে যে আমাৰ সন্তান নাই। অগস্ত্য ঋষিয়ে ক'লে যে হ'ব, হৈ যাব সন্তান, হৈ যাব। অগস্ত্য ঋষি গুচি গ'ল। পাছত ৰজাৰ ঘৰত কন্যা সন্তান জন্ম হ'ল। এতিয়া ঘূৰি ঘূৰি 12 বছৰৰ পাছত আকৌ সেই ঠাইলৈকে আহি পালে। ছমাহ সাধনা কৰিছিলে, আকৌ ছমাহ এনেদৰেই জংঘলত গাঁৱে গাঁৱে নগৰ চহৰ ঘূৰি ফুৰিছিলে। 12 বছৰৰ পাছত আকৌ সেই ঠাইৰে নম্বৰ আহিলে। ৰজাই গম পালে যে সেই মহাপুৰুষজন আকৌ আহিছে, অগস্ত্য ঋষি। ৰজাই নিজৰ চহৰৰ সীমাৰ পৰা আৰম্ভ কৰি তালৈকে ফুল সিঁচাই দিলে আৰু বহুত জয় জয়কাৰ কৰোৱালে, আৰু গোটেই নাগৰিকক থিয় কৰাই দিলে সন্মান প্ৰদৰ্শনৰ বাবে, আৰু লগতে নিজৰ সেই কন্যা সন্তানক লগত লৈ গ'ল। সেই সময়ত 12 বছৰৰ ছোৱালী বহুত ডাঙৰ দীঘল হৈ পৰিছিলে। তেতিয়া তালৈ গৈ ক'লে যে ভগৱান, আপোনাৰ দয়াত আমি এজনী পুত্ৰী প্ৰাপ্ত কৰিলোঁ, আপোনাৰ আশীৰ্বাদত মই আপোনাৰ ঋণী। অগস্ত্য ঋষি আনন্দিত হ'ল আৰু প্ৰাৰ্থনা কৰিলে যে মহাৰাজ আমাৰ ইয়াত কিছুদিন থাকক। প্ৰথমতে কৈছিলে যে নাই নাই, মই এদিনৰ বেছি ক'তো নাথাকোঁ। পাছলৈ তেওঁ গৈ ক'লে যে এনেকুৱা এনেকুৱা, আপোনাৰ দয়াত এজনী পুত্ৰী প্ৰাপ্ত হ'ল, আমি আপোনাৰ সেৱা কৰিব বিচাৰোঁ, আৰু এনে কৰিলে আমাৰ মন আনন্দিত হ'ব। তেতিয়া তেওঁ 2 দিনৰ বাবে মান্তি হ'ল। ৰজাই নিজৰ ছোৱালীৰ হতুৱাই সেৱা কৰোৱালে আৰু ক'লে যে আই তুমি এওঁৰে আশীৰ্বাদ, এতিয়া সেৱা কৰা মহাৰাজক। আৰু লাহে লাহে মহাৰাজ 7 দিন থাকিলে। পাছত ক'ব ধৰিলে যে মই তোমাৰ পৰা কিবা এটা খুজিব বিচাৰোঁ। ৰজাক ক'লে অগস্ত্য ঋষিয়ে। তেতিয়া ৰজাই ক'লে যে মই কি দিব পাৰোঁ আপোনাক, সকলোতো আপোনাৰেই হয়, বিচৰাৰ আৱশ্যকতা নাই, আপুনি আদেশ কৰক যে এই কন্যা মোক দি দিয়া মোৰ সেৱাৰ বাবে। এতিয়া ৰজাইতো জানিছিলে যে যদি নিদিওঁ তেনেহ'লেতো অভিশাপ দি দিব, গোটেই নাশ হৈ যাব। নিজৰ বুকুত পাথৰ ৰাখি ক'লে যে যি আপোনাৰ আজ্ঞা। এতিয়া ছোৱালীজনীক লৈ গৈ আছে, এতিয়া কৰা সাধনা তেওঁৰ। এতিয়া আকৌ কি হ'ল, তপস্যা কৰি তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে যে আজীৱন, গোটেই জীৱনত। एक सिद्धि सब सागर पीवे, एक सिद्धि जो बोजुग जीवे, एक सिद्धि जल पैर न लाई, एक सिद्धि आकाश से उड़ जाई। এতিয়া পুণ্যাত্মাসকল, অগস্ত্য ঋষিয়ে 7 সমুদ্ৰক এবাৰতে খাই পেলালে, আৰু তেতিয়া প্ৰাৰ্থনা কৰিলে তেওঁক অন্য ঋষিসকলে, দেৱতাসকলে যে ভগৱান ইয়াৰ পৰাতো সকলো নষ্ট হৈ যাব, এটমস্ফিয়াৰ চেঞ্জ হৈ যাব, আৰু আপুনি দয়া কৰক, আমাৰ ওপৰত দয়া কৰক। দয়া কৰিলে সকলোবোৰ উলিয়াই দিলে। 7খন সমুদ্ৰ ভৰি পৰিল।
এতিয়া পুণ্যাত্মাসকল আজি আমি আধ্যাত্মিক জ্ঞানহীন হৈ গৈছোঁ। এই নকল ঋষি মহৰ্ষি সন্তসকলৰ কাৰণে যাৰ পঘৰো জ্ঞান নাই, আমাক নাস্তিকৰ দ্বিতীয় ৰূপ বনাই দিলে যে ভগৱান এনেকুৱা কৰিব নোৱাৰে। এইবোৰ মিছা কোৱাৰ কাৰণ নহ'ব। আধ্যাত্মিকতাৰ ভিতৰত বহুত ডাঙৰ প্ৰবল শক্তি আছে। এনেকুৱা অৱশ্যেই সম্ভৱ, কিন্তু এয়া আমি কৰিব বিচৰা নাছিলোঁ। ইয়াৰ আৱশ্যকতা নাছিলে, অজ্ঞানতাৰ কাৰণেই কৰিছিল। কি কয় পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে, মানুহক দেখুৱাই এই তপস্যা কৰ্তাসকলে ওখ স্থানত বহিব, য'ৰ পৰা মানুহে দেখা পায় যে সৌজন মহাত্মা বহি আছে আৰু চকু বন্ধ কৰি বহি থাকে। তেতিয়া তেওঁৰ সেৱা আৰম্ভ হৈ যায়। মানুহ অহা যোৱা কৰিবলৈ ধৰে, তেওঁৰ মহিমা হৈ যায়, তেওঁৰ মহিমাৰ ভোকাটোৰ। পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে। ডুংগৰ অৰ্থাৎ ওখ টিলা, পাহাৰৰ ওপৰৰ अंतर झीनी झूल जग जाने बंदगी करें बो सूल बबूल। সাধাৰণ মানুহেতো বুজিব যে ডাঙৰ মহাত্মা হয়, ডাঙৰ কাম কৰি আছে, ঘৰ এৰি চাওক পৰমাত্মাৰ বাবে সংঘৰ্ষ কৰিছে। তেতিয়া কোৱা হয় এওঁতো বে চুল ববুল, ইটো ভুল পুতি আছে আগন্তুক জীৱনৰ বাবে, এওঁৰ সাধনা ঠিক নহয়। এতিয়া দুজন ভগত আছিলে, ঘৰৰ পৰা ওলাই গ'ল পৰমাত্মাক পাবলৈ। তেওঁলোকে এজন মহাত্মাক পালে যাৰ বহুত নাম আছিল, ডাঙৰ সিদ্ধ পুৰুষ বুলি কোৱা হৈছিল। দুই এটা দীক্ষা লৈ ল'লে, ঘৰ ত্যাগ কৰি গুচি গ'ল, সন্ন্যাসী হৈ গ'ল। বহু বছৰলৈকে তেওঁলোক সেই মহাত্মাৰ লগতে আছিল, গুৰুজীৰ লগত আশ্ৰমত। এতিয়া গুৰুজীৰ মৃত্যুৰ পিছত তেওঁলোক দুয়ো ওলাই গ'ল তাৰ পৰা আৰু বেলেগ বেলেগ দিশত সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গ'ল। কাৰণ তেওঁ সিদ্ধিয়ে শিকাইছিলে, যি তাৰ মাজৰে এজন আছিল বীৰদেৱৰ সৎসংগ পাই গ'ল। যেনেকৈ আপোনালোকক অলপ আগতেই কৈছিলোঁ যে পৰমাত্মা তিনিটা স্থিতিত নিজৰ এই সংসাৰৰ সকলো কাম কাজ চাই এটাটো পূৰ্ণৰূপেৰে ওপৰত বহি আছে, গোটেই ব্ৰহ্মাণ্ডক কণ্ট্ৰল কৰি আছে। অন্য ৰূপ যেনেকৈ প্ৰত্যেক যুগত এটা জীৱন এনেকুৱা কৰি যায়, কেঁচুৱাৰ ৰূপত প্ৰকট হয়, জন্ম নলয়, সশৰীৰেৰে আহে আৰু সশৰীৰেৰে গুচি যায়। 120 বছৰ আছিল এই কলি যুগত আৰু সকলো নিজৰ জ্ঞান প্ৰচাৰ কৰি, নিজৰ অমৃত পানী লিপিবদ্ধ কৰি, নিজৰ সকলো জ্ঞান সূক্ষ্ম বেদত দি গুচি গৈছিল। আৰু দ্বিতীয় স্থিতিত যিকোনো ঠাইত আহি প্ৰকট হৈ যায়, যেনেকৈ আদৰণীয় ধৰমদাস চাহেবে পাইছিলে, আদৰণীয় নানক চাহেবজীক বেই নদীত পাইছিলে। অন্য কোনেও দেখা পোৱা নাছিলে, কেৱল নানক চাহেবেহে দেখা পাইছিলে। আৰু যেতিয়াই নানক চাহেবে সেই বেই নদীত ডুব মাৰিছিলে গা ধুবলৈ, তাৰ পৰাই তেওঁক অন্তৰ ধ্যান কৰি ল'লে। জনতাই ভাবিলে ডুবি গ'ল, সকলোৱে জাল পেলালে, বহুত দূৰলৈকে বিচাৰিলে, একো নাপালে। সৎলোকলৈ লৈ গ'ল, আকৌ 3 দিনৰ পিছত ঘূৰি আহিলে, তাতেই থিয় পালে। এনেদৰেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰে। পাছলৈ তেওঁ এনেদৰে আহি সেই পৰমাত্মাৰ কিছু লীলা কৰে। এই প্ৰকাৰেই ক'ৰবাত প্ৰকট হৈ কিছুদিন সেই ক্ষেত্ৰতে ৰৈ যায়। কোনোবাই যেতিয়া তেওঁৰ গাঁৱৰ নাম সোধে, তেতিয়া তেওঁ কয় যে সন্তৰ গাঁৱৰ নাম কেতিয়াও সুধিব নালাগে। তেতিয়া জনতায়ো বেছি সোধা পোছা নকৰে। না কোনো আজিৰ মিডিয়াৰ দৰে এনে কোনো সাধন আছিল, যেনেকৈ আজিকালি টেলিফোন, নাম কৈ দিলে সকলো ওলাই যায় যে তোমালোকৰ গাঁৱৰ কোনোবা আহিছিলে নেকি। পিছে সেই সময়ত এনেকুৱা নাছিল। গতিকে পৰমাত্মা এনেকৈয়ে আছিলে, কোনো ক্ষেত্ৰত কিছুদিন থাকিলে, পাছত হঠাৎ গুচি গ'ল, সাধু হৈ আছিলে, গুচি গ'ল, আকৌ উভতি নাহিলে। এয়া পৰমাত্মাৰ লীলা আছিল। গতিকে কবিৰ পৰমেশ্বৰজী এনেকৈয়ে থাকি আছিল। তাত এই দুয়ো গুৰু ভাই যি আছিল, এই সিদ্ধিৰ, তেওঁলোকৰ মাজৰে এজনক এই পৰমাত্মা কবিৰ দেৱজীৰ টাচ হৈ গ'ল, সৎসংগ হৈ গ'ল। বহুদিন একেৰাহে সৎসংগ শুনিলে, তেওঁৰ জীৱনেই সলনি হৈ গ'ল। যিবোৰ সিদ্ধিক প্ৰাপ্ত কৰিবলৈ তেওঁ চেষ্টা কৰি আছিলে, এইবোৰ শেষ হ'ল। পৰমাত্মা পোৱাৰ ইচ্ছা জাগিল, সৎ সাধনা আৰম্ভ কৰিলে। এতিয়া কিছুদিনৰ পাছত পৰমাত্মাই লীলা কৰিলে। সন্তই ক'লে যে এতিয়া বোপাই তুমি আগলৈ উপদেশ দি থাকিবা, আৰু তোমাক আদেশ দি দিলোঁ মই।
সিফালৰ পৰা পৰমাত্মাই ফুৰাৰ উজুহাত লৈ বাহিৰলৈ ওলাই গ'ল জংঘলত, বনলৈ উভতি আৰু নাহিল। বিচাৰ কুচাৰ কৰি দেখা পালে কোনো এজন ব্যক্তিক হিংস্ৰ পক্ষীয়ে খাই ৰাখিছে, কি যে স্থিতি কৰিলে। সেই শিষ্যসকলে ভাবিলে যে গুৰুজীকটো কোনোবাই খালে, তেওঁৰ অন্তিম সংস্কাৰ কৰি দিলে। কিন্তু যি পৰমাত্মা আছিল তেওঁতো গুচিয়ে গৈছিল। এতিয়া 10-12 বছৰৰ পাছত ক'ৰবাত সমাগম হৈছিল, যেনেদৰে কেইবা প্ৰকাৰৰো সন্ত একত্ৰিত হয়, যেনেকৈ মেলা হয় কুম্ভৰ। তাতে সেই কবিৰ পৰমেশ্বৰৰ অনুগামীও গুচি গৈছিল। ইফালৰ পৰা গুৰুৰ সেই আনজন শিষ্য যি সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গৈছিল, তেওঁ আহিছিলে। 12 বছৰৰ পিছত দুয়ো লগ পালে, সাৱটি ধৰিলে, বহুত আনন্দিত হ'ল আৰু পাছত নদীৰ পাৰত বহি আছিলে আৰু চৰ্চা হ'ল যে কোৱা ভাই কি উপলব্ধি হ'ল এই 12 বছৰত। এতিয়া যিজন পৰমাত্মা কবিৰজীৰ সৈতে পৰিচিত হৈছিল তেওঁ ক'লে যে মইতো সকলো পালোঁ। এতিয়া যি সেই সিদ্ধ পুৰুষ যিয়ে সিদ্ধি প্ৰাপ্ত কৰাৰ চেষ্টা কৰি আছিলে, তেওঁ সুধিলে যে কোৱা তোমাৰ কি সিদ্ধি প্ৰাপ্ত হ'ল। তেতিয়া সেই কবিৰপন্থীয়ে ক'লে যে ভাই আমাৰ সিদ্ধিৰ প্ৰয়োজন নাই, মই পৰমাত্মাক পালোঁ। পৰমাত্মা পাব আছিলে যি সিদ্ধিৰে, এয়াতো পুতলা হয়, শিশুৱে খেলে এইবোৰৰ লগত। তেতিয়া তেওঁ কয় সিদ্ধ যি গুৰুভাই আছিল সিদ্ধ পুৰুষৰ শিষ্য, সিদ্ধিৰ বিষয়েই কৈ আছিলে। সি ক'লে তুমি ভাল মানুহ, সিদ্ধি কি উপলব্ধি হ'ল মই কওঁ, এতিয়াই দেখুৱাম আপোনাক। নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল, যেনেকৈ মাটিত খোজকাঢ়ে, আৰু সিপাৰলৈ গুচি গ'ল, আকৌ উভতিও আহিলে। দেখিলা মই এইটো সিদ্ধি প্ৰাপ্ত কৰিলোঁ। এতিয়া সি মূৰত হাত থলে কবিৰপন্থীয়ে, এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা। 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে, 1 অনাত এই পাৰত এৰি দিয়ে। গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা। এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি, কি উপলব্ধি হ'ল? এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল, আকৌ বহি পৰিলে তেওঁৰ ওচৰত। তুমি কি সঁচাই এয়াই কৰিলা? ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2.5 অনাত, ইয়াতকৈতো হাজিৰা কৰি লোৱাই ভাল। তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে, এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল, তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল। এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে, বহুত প্ৰভাৱিতও হ'ল। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয়, তেওঁ তৎক্ষণাত সমৰ্পিত হৈ যায়। তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব, মইতো গোটেই জীৱন ব্যৰ্থ কৰিলোঁ, গোটেই জীৱন হেৰুৱালোঁ, অলপ কৃপা কৰক, মোক উদ্ধাৰ কৰি দিয়া, মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া। এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে, যিজন কবিৰপন্থী আছিল, সিদ্ধ যি আছিল সিদ্ধ, তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে। ক'বলৈ ধৰিলে যে কবিৰপন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছোঁ, আপোনাৰ কল্যাণ সম্ভৱ নহয়। ভাই এনেকুৱা কিয় হ'ল, মোৰ কিয় কল্যাণ সম্ভৱ নহয়? এতিয়া সেই কবিৰপন্থীয়ে কয় যে ভাই মোৰ কথা শুনা, তুমি আৰু মই এজন গুৰুৰে শিষ্য আছিলোঁ, তুমি ছিনিয়ৰ আছিলা, মই জুনিয়ৰ আছিলোঁ সেই সিদ্ধৰ ওচৰত। সি ক'লে তেনেকুৱাই। এতিয়া ভাই মোৰ এই গুৰুদেৱেতো শৰীৰ এৰি গ'ল, যাৰ পৰা মই এই মাৰ্গ পালোঁ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম বিমলা সোণী। বিমলা, আপুনি ক'ৰ পৰা আহিছে? মই বস্তি জিলাৰ ইউপিৰ পুনাত থাকোঁ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? মই সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ, যেনে ধৰক দুৰ্গা দেৱীৰ পূজা কৰিছিলোঁ, গণেশ দেৱৰ পূজা কৰিছিলোঁ, হনুমান দেৱৰ পূজা কৰিছিলোঁ আৰু শিৱদেৱৰ পূজা কৰিছিলোঁ। সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ, সকলো ভক্তি কৰিছিলোঁ, উপবাস ৰাখিছিলোঁ
আৰু সকলো ব্ৰত ৰাখিছিলোঁ। আপুনি ইমানবোৰ ভক্তি পূজা কৰিছে আৰু হিন্দু পৰম্পৰা অনুসৰি আপুনি ব্ৰত উপবাসো ৰাখিছে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱৰ শৰণলৈ মই মোৰ ভনী আছে, তাই নাম দীক্ষা লৈ থৈছিলে। মই বহুত দুখত আছিলোঁ ছাৰ। মোৰ 3টাকৈ সন্তান ঢুকাই গৈছিলে। মোৰ BP বহুত হাই আছিলে ছাৰ। কেনেদৰে আপোনাৰ সন্তানকেইটা ঢুকাল? মোৰ ল'ৰা ছোৱালী এনেকৈ ঢুকাইছিলে, মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আছিলে ছাৰ। যিহেতু মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আছিল, গতিকে ভূত প্ৰেতৰ বাবে মোৰ 2টা ল'ৰা ঢুকাই গ'ল আৰু এজনী ছোৱালী ঢুকাই গ'ল। বাইদেউ, আপুনি কৈছে যে আপোনাৰ সন্তানকেইটা বাৰে বাৰে ঢুকাই আছিলে। আপুনি কি ডক্টৰক দেখুওৱা নাছিলে? দেখুৱাইছিলোঁ ছাৰ, ডক্টৰকতো বহুত দেখুৱাইছিলোঁ। ক'ত ক'ত দেখুৱাইছিলে? ছাৰ, মই শতাব্দী হস্পিটালত কান্দেৱালীত এডমিট আছিলোঁ। তাৰ পৰা ট্ৰান্সফাৰ হ'ল। তেতিয়া মই কান্দেৱালীত আছিলোঁ, তাৰপিছত শতাব্দীলৈ গ'লোঁ। শতাব্দীৰ পৰা নায়াৰ হস্পিটাললৈ গ'লোঁ। নায়াৰ হস্পিটালত এডমিটটো কৰালে মোক। তাৰপিছত কি ক'লে, তোমাক এডমিটটো কৰাম বাৰু, কিন্তু দায়িত্ব ল'ব নোৱাৰিম। মোৰ হাজবেণ্ডৰ পৰা চাইন কৰালে, ক'লে না মাক বাচিব না বাচ্চা বাচিব, দুয়োটাকে আমি বচাব নোৱাৰিম। গতিকে ঘৰত বহুত কান্দাকান্দি হ'ল। মোৰ ঘৰত আকাশ ভাঙি পৰিছিলে। ইমানখিনি হোৱাৰ পাছত সেই সময়ত মোৰ BP বহুত বেছি আছিল। বাচ্চাটো অস্থিৰ হৈ আছিলে। মোৰ সন্তানটো বৰ অস্থিৰ হৈ আছিলে ছাৰ। ইয়াতকৈ আৰু কি ক'ম। সঁচা ভগৱানে মোক নিজৰ শৰণলৈ আনিব খুজিছিল। সেইবাবে মোক মুক্তিদাতাই সকলো কষ্টৰ পৰা বচালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মই কিতাপ পঢ়িছিলোঁ ছাৰ। সেই কিতাপত লিখা আছিল, মানুহৰ জনম পায়ো যিয়ে হৰিনাম জপ নকৰে, যেনেদৰে কুঁৱা পানী অবিহনে বনাই কি লাভ। যিহেতু আমি মনুষ্যৰ জীৱন পাইছোঁ, যদি আমি সঁচা ভক্তি নকৰোঁ, সঁচা মাৰ্গত সত্য মাৰ্গত যদি আমি নাথাকোঁ, তেন্তে আমাৰ মনুষ্যৰ জীৱন থকা নথকা একেই কথা। যেনেদৰে পশু পক্ষীৰ সমানেই আমাৰ শৰীৰ হয়, আমাক মনুষ্যত গণা নহ'ব ছাৰ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ জ্ঞান গংগা পঢ়িলে, তেন্তে আপুনি তেওঁৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই তেওঁৰ পৰা নাম দীক্ষা 2019 13 জানুৱাৰীত লৈছিলোঁ ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লাভো পালেনে? হয় ছাৰ, মই লাভ পালোঁ। প্ৰথম লাভটো মই এয়া পালোঁ যে মই সঁচা ভগৱান পালোঁ। সত্য ভক্তি আছিল, যি মই 8 বছৰ বয়সৰ পৰাই মই ভগৱানক বিচাৰি আছিলোঁ। গতিকে সেই মুক্তিদাতাক মই পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক মই পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ। মোৰ স্বামীদেৱ, তেওঁ বহুত নিচা কৰিছিলে, তাম্বাকুৰ নিচা কৰিছিলে। যদিহে তেওঁ তাম্বাকু নাখায় তেনেহ'লে বাথৰুম যাব নোৱাৰিছিলে। তাম্বাকু খোৱাৰ পাছতহে বাথৰুম গৈছিলে। মই তেওঁক কৈছিলোঁ যে জ্ঞান বুজক, ভক্তি কৰক। তেওঁ কৈছিলে যে তুমি যোৱা, তুমি কৰাগৈ সেৱা, আৰু তুমি সৎসংগ শুনা, মই তোমাক মানা নকৰোঁ, কিন্তু মোক নকবা, মই কৰিব নোৱাৰিম। ইমান কঠিন ভক্তি আছে, ইমান মৰ্যাদা আছে, ইমান মৰ্যাদাত থাকিব নোৱাৰোঁ। মোৰ সাধ্যৰ কথা নহয়। যদি ভাল কথা কওঁ, তেওঁৰ বহুত খং উঠিছিলে ছাৰ। গতিকে এনেকৈ মোৰ 6 মাহ গুচি গ'ল। 6 মাহ যোৱাৰ পিছত মই ইমান কান্দিবলৈ ধৰিলোঁ যে এতিয়া মই সঁচা মাৰ্গ পাই গৈছোঁ, সঁচা ভক্তি পাই গৈছোঁ, সত্য পৰমাত্মা পাই গ'লোঁ। তথাপিও মোৰ হাজবেণ্ড আহিব খোজা নাই। হে মুক্তিদাতা, তেওঁ কৈছিলে যে যদি তোমাৰ সঁচা ভগৱান আছে তেনেহ'লে মোৰে অভ্যাস আঁতৰাই দিয়া। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল, এনেকুৱা দয়া কৰিলে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যে তেওঁৰ কু অভ্যাস আঁতৰিল। তেওঁৰ মুখৰ ছাল যাবলৈ ধৰিছিল, তেওঁ বমি কৰিবলৈ ধৰিছিলে ছাৰ। তেওঁৰ নিচা আঁতৰিল আৰু তেওঁ ভক্তি মাৰ্গলৈ আহি গ'ল আৰু কান্দিব ধৰিলে যে ব'লা, তেওঁৱে সঁচা পৰমাত্মা, সঁচা ভগৱান। তেওঁৰ ওচৰলৈ গৈ ময়ো নামদান ল'ম। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হ'লোঁ ছাৰ। নাম লোৱাৰ আগত ছাৰ, মোৰ 3টা সন্তান ঢুকাই গৈছিলে। সেয়াও মোৰ ভূত প্ৰেতৰ বাধাৰ বাবে। মই বহুত ঠাইলৈ গৈছিলোঁ। সাধু সন্তৰ ওচৰলৈ গৈছিলোঁ, ওজাৰ ওচৰলৈ গৈছিলোঁ, সকলোৰে ওচৰলৈ গৈছিলোঁ, কিন্তু ক'তো লাভ পোৱা নাছিলোঁ, ক'তো সকাহ পোৱা নাছিলোঁ ছাৰ। আমি ক'তোৱে একো সকাহ পোৱা নাছিলোঁ ছাৰ। তাৰপিছত ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়া আহিলোঁ, মই আকৌ গৰ্ভৱতী হ'লোঁ। তেতিয়া মোৰ গৰ্ভত সন্তান অহাৰ পাছত পেটত উলটি গ'ল। মই বহুত কান্দিছিলোঁ। এদিন ৰাতি সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সপোনত আহিল। তেওঁ মোক সাৱটি ধৰিছিলে। মোক সাৱটি ধৰি কৈছিলে যে হে পুত্ৰী,
তুমি এতিয়া চিন্তা কৰিব নালাগে, মই তোমাৰ লগত আছো। এইবাৰ তোমাৰ গৰ্ভ একো হ'বলৈ নিদিওঁ মই। যেনেদৰে মাকে ল'ৰা ছোৱালীক সাৱটি ধৰে, তেনেদৰে সন্ত ৰামপালদেৱ মহাৰাজে মোক সাৱটি ধৰিছিলে। সাৱটি ধৰি মোক মূৰত হাত থৈ ক'লে যে পুত্ৰী, তোমাৰ ওপৰত বহুত বিপদ আছিলে, এতিয়া আৰু আহিবলৈ নিদিওঁ। এতিয়া মই পলে পলে তোমাৰ লগতে থাকিম। সন্ত ৰামপালদেৱ মহাৰাজে পলে পলে মোৰ লগত থাকিলে আৰু মোৰ ডেলিভাৰীৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে, যদি ইয়াক বখানিবলৈ যাওঁ কম হৈ যাব ছাৰ। ডেলিভাৰীৰ সময়ত যেতিয়া মোৰ ডেলিভাৰীৰ সময় আহিছিল ছাৰ, তেতিয়া মই হস্পিটাললৈ গ'লোঁ। মেডামে ক'লে এতিয়া পইচাৰ ব্যৱস্থা কৰিয়ে চিকিৎসালয়লৈ আহিবা। মই ক'লোঁ ঠিক আছে, মই পইচাৰ ব্যৱস্থা কৰিহে আহিম। মেডাম, মই যেতিয়া তাত এডমিট হ'লোঁ ছাৰ, মোৰ সময় নোহোৱাত চিকিৎসালয়লৈ গৈছিলোঁ। এনেই ভৰি হাত বিষাই আছিলে, মই ঔষধ আনিব গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা দয়া কৰিলে যে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু মোৰ আধা ঘণ্টাতে ডেলিভাৰী হৈ গ'ল। সময় নোহোৱাকৈ মোৰ ছোৱালী নৰ্মেল জন্ম হৈ গ'ল। মেডাম আচৰিত হৈ গ'ল, ক'লে আৰে যিটো বাচ্চা পেটত উল্টা হৈ থাকে সেইটো বাচ্চা ডেলিভাৰীৰ সময়ত চিধা হ'ব নোৱাৰে, তেন্তে তোমাৰ কেনেকৈ এনেকুৱা হৈ যাব পাৰে? মই ডেলিভাৰীৰ সময়ততো একো নক'লোঁ, ভাবিলোঁ ক'বলৈ দিয়া এওঁলোকক, এওঁলোকেতো পইচাহে বিচাৰে, গতিকে যি টি ক'ব। নৰ্মেল ডেলিভাৰী হ'ল ছাৰ। ডেলিভাৰীৰ পিছত মোৰ 5-6 য'ত 1 লাখৰ ঠাইত 1,50,000 টকা বুলি কৈছিলে। এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে বাচ্চা হ'ব। বাচ্চা উল্টা কৈ আছে। গতিকে ডেলিভাৰীৰ সময়ত ছাৰ মোৰ নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰী হোৱাৰ পিছত ছাৰ য'ত মোৰ 1,50,000 টকা লাগিব বুলি কৈছিলে, লাগিছিলে, তাত 6,000 টকাত মোৰ ঔষধৰ সৈতে মোৰ সকলোবোৰ মিলাই মোৰ নৰ্মেল ডেলিভাৰী হ'ল ছাৰ। আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ 1.5 বছৰীয়া ছোৱালী আছে। সন্ত ৰামপালদেৱ মহাৰাজ সপোনত আহিলে আৰু ক'লে যে তোমাৰ ছোৱালীজনীক দুতে নিবলৈ আহিছে আৰু তুমি নাম জপ কৰিবলৈ উঠি বহি যোৱা। মই উঠি বহিলোঁ। বাচ্চাটোৰ শৰীৰ যেতিয়া চুই চালোঁ, তাই বহুত বেছিকৈ জ্বৰ উঠি আছিলে। মই কান্দিব ধৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে সপোনত আহি ক'লে যে উঠি বহি যোৱা। মই উঠি বহি গ'লোঁ। ছোৱালীজনীতো বহুত বেছিকৈ জ্বৰ উঠি গৈছিলে। মই 5 মিনিটৰ পিছত বাচ্চাটোক ঔষধ খোৱালোঁ, টোপনিতে ঔষধ খোৱালোঁ। ঔষধ খুৱাই ছোৱালীজনীক কোলাতে লৈ শুৱালোঁ। যেতিয়া বাচ্চাটোক কোলাতে মই শুৱালোঁ ছাৰ, তেতিয়া মোৰ বাচ্চাটোৱে ইমান জোৰকৈ চিঞৰিলে যে মই উচপ খালোঁ। আজিলৈকে ছাৰ কাৰোৰে এনেকুৱা হোৱা দেখা নাই। ইমান জোৰকৈ চিঞৰিলে আৰু মুখৰ পৰা লালতি উলিয়াবলৈ ধৰিলে, যেনেকৈ বগা, যেনেদৰে মানুহ মৰাৰ সময়ত ওলায়, তেনেদৰে তাইৰ মুখৰ পৰা ওলাইছিলে ছাৰ। আৰু ওলোৱাৰ পাছত তাই চকু উলটি গ'ল, দাঁত কামুৰি ধৰিলে, তাইৰ গোটেই শৰীৰ টান হৈ গৈছিলে। ইয়াৰ বাবে ইমান দুখ, ইমান বিপদ আহি গৈছিলে মোৰ ওপৰত যে ছাৰ মই এই বিষয়ে একো ক'ব নোৱাৰোঁ। তাৰপিছত পৰমাত্মাৰ এনেকুৱা কৃপা হ'ল, মোৰ আত্মাত প্ৰৱেশ কৰিলে সন্ত ৰামপালদেৱ মহাৰাজে। মই শক্তি নামৰ জপ কৰা আৰম্ভ কৰি দিলোঁ আৰু অমৃত জল বাচ্চাটোৰ মুখত দিলোঁ। তাই দাঁত খোলা নাছিলে, দাঁতৰ ওপৰেৰে দি দিলোঁ অমৃত জল। অমৃত জল যেতিয়া দাঁতৰ ওপৰে দিলোঁ ছাৰ, তেতিয়া দাঁত খুলিলে। যেতিয়া দাঁত খুলিলে, তেতিয়া সতনামৰ জপ মই কৰিয়ে থাকিলোঁ। যেতিয়া সতনামৰ জপ কৰি থাকিলোঁ, 4 মিনিটৰ ভিতৰত বাচ্চাটোৱে চকু মেলিলে। বাচ্চাটোৰ শৰীৰ ঠিক হৈ গ'ল। বাচ্চাটোৱে পৰমাত্মাক ডাইৰেক্ট এনেকৈ চাব ধৰিলে। মোৰ ঘৰত চাৰিওফালে পৰমাত্মাৰ ফটো লগোৱা আছে ছাৰ। তেতিয়া বাচ্চাটোৱে চাবলৈ ধৰিলে। 5 মিনিটলৈকে বাচ্চাটোৱে চকুৱে মুদা নাছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোখন চায়ে থাকিলে। ঘৰত আৰু লাভ হৈছে ছাৰ, মানসিক লাভ, শাৰীৰিক লাভ। ঘৰত আগতে উপাৰ্জন ভাল নাছিলে, সেয়াও এতিয়া ভাল হ'ল ছাৰ। আৰু এটা লাভ হ'ল ছাৰ, মোৰ ছোৱালীজনী পঢ়াত বৰ কেঁচা আছিলে। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে মোৰ ডাঙৰ ছোৱালীজনী এতিয়া ক্লাছতো প্ৰথম হয় আৰু স্কুলতো ফাৰ্ষ্ট হয় আৰু পঢ়া লিখাটো চোকা হয় ছাৰ। বাইদেউ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই বাৰ্তা দিয়াৰ যোগ্য নহয় ছাৰ। মই ভাই ভনীসকলক প্ৰাৰ্থনা জনাব পাৰোঁ। সকলো ভাই ভনী, নিজৰ সম্বন্ধীয়, মোৰ ভাই ভনী সকলোকে প্ৰাৰ্থনা জনাব পাৰোঁ যে আপোনালোক আহক
আৰু নাম লওক, সৎসংগ শুনক। ভিন্ন ভিন্ন চেনেলত সৎসংগ আহে, সেয়া শুনক, বুজক আৰু জ্ঞান লওক। আৰু তলত এটা হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ লিখা থাকে, তাত এড্ৰেছ ঠিকনা লিখা থাকে, তাত SMS কৰক। আৰু ঠায়ে ঠায়ে নাম কেন্দ্ৰ খোলা হৈছে, তাত যোগাযোগ কৰক আৰু নাম দীক্ষা লৈ নিজৰ মনুষ্য জীৱনক সফল কৰক। বহুত বহুত ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।